যেতিয়া কেক এটা অৰ্ডাৰ কৰাৰ লগতে এইটো হয় যে কেকটোতো আমাক লাগিবই, লগতে কিন্তু তুমি ভিডিঅ' বনাব লাগিব। তো তেতিয়া যিটো এটা মানে সুখ পোৱা যায় ন, সেইটো মই এতিয়া আপোনালোকক শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। তো থেংক ইউ ছ' মাছ প্ৰিয়ংকা বা, তুমি ইমান মৰমেৰে আৰু বিশ্বাসত তোমালোকৰ বাবুৰ ফাৰ্ষ্ট বাৰ্থডেৰ কাৰণে মই তাক কেকটো অৰ্ডাৰ কৰিলা। আৰু ময়ো যিমান পাৰোঁ সিমান মোৰ ফালৰ পৰা বেষ্ট দিবলৈ চেষ্টা কৰিম, ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম। তেতিয়া ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কেকটো বাই বহুদিন আগতে অৰ্ডাৰ কৰিছিল আৰু সেইমতে আমি ডিজাইনটো ডিছকাছ কৰি লৈছিলোঁ কেনেকুৱা বনাম। কিন্তু কি হ'ব, এষাৰ কথাই আছে নহয়, ভবা কথা নহয় সিধি, বাটত আছে কণা বিধি। তো বাই যিটো কেক বিচাৰিছিল সেইটো বনোৱা নহ'ল। তেওঁলোকৰ ঘৰত কিবা এটা প্ৰব্লেম আছিলে, যাৰ কাৰণে মানে বাৰ্থডে পতা নহ'ল। ইয়াত মই কেকটোৰ ফটো লগাই দিছোঁ, যিটো মানে বনোৱা কথা আছিল। কেকটো যিহেতু ডাঙৰ আছিল, সেয়ে এইটো বনোৱা নহ'ল। এনেই আৰু ইমান ডাঙৰ কেক নিওতো লাভ নাই, বেছি মানুহ নাথাকিলে। তো সেইকাৰণে বায়ে মোক এটা হাফ কেজি ওজনৰ কেকে বনাব দিলে আৰু ডিজাইনটো মোৰ মতে বনাব দিছিল। তো তেতিয়াতো মই আৰু বেছি টেনশ্যন হৈ গৈছিল, মানে কি বনাওঁ, মানে তৎক্ষণাত মানে চেঞ্জ হৈ গৈছিল। যিহেতু এইটো প্লেনিং কৰাই গৈছে এনেকুৱাকৈ বনাম। তো ময়ো সেইমতে আৰু কিবা এটা ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা, যিহেতু ফাৰ্ষ্ট বাৰ্থডে আছিল বাবুৰ। তো সেইমতে এনেকৈ বনালোঁ। কেনেকুৱা লাগিল ডিজাইনটো আপোনালোকক জনাব দেই। মানে মোৰ মনত যি আহিছে মই সেইমতে বনাই গৈছোঁ। আৰু নাজানো পাছত লুকটো কেনেকুৱা আহিব বুলি ভবা নাছিলোঁ, কিন্তু ফাইনেলি ভালেই লাগিল। বাহঁতো বহুত বেছি ভাল পাইছিল কেকটো। আপোনালোকক কেনেকুৱা লাগিল জনাব দেই। তেতিয়া আজিলৈ আহিলোঁ, ধন্যবাদ।